যোৱাকালিৰ দিনটো কটন বিশ্ববিদ্যালয় তথা কটন পৰিয়ালৰ বাবে এটা লাজ লগা দিন। এটা খুবেই আমি ক্ষোভিত দুখিত। নিজৰ কাৰ্যকালৰ পাছত কোনোবাই বিজেপি গৈছে, কংগ্ৰেছ গৈছে, এজিপি গৈছে, আমাৰ কোনো ক'বলগীয়া নাই। কোনো কটনেৰে সেইবোৰ লৈ মাথাও নামাৰে। কিন্তু এবছৰৰ কাৰণে যে কটনেৰখিনিয়ে ভোট দি জিকায়, সেই পূজাৰ বছৰটো যেতিয়া সকলো কটনেৰ ঘৰলৈ গৈছিলে, কটনেৰখনে কটনেৰসকলে তেওঁলোকৰ সমস্যা সমাধান হ'ব বুলিয়ে সেই বন্ধৰ দিনত থাকি যে ভোট প্ৰদান কৰিছিলে, এটা মেণ্ডেট প্ৰদান কৰিছিলে, সেই মেণ্ডেটটোক সন্মান জনোৱাটো উচিত আছিলে ভাবোঁ আমি। যে দলত যোৱাটো বেয়া নেকি, বিজেপিত যোৱাটো বেয়া নেকি, কংগ্ৰেছত যোৱাটো বেয়া নেকি? আমি কম বেয়া নহয়, কিন্তু এই বছৰটো এটা বছৰ কটনেৰে ভোট যে দিয়ে বিচাৰে যে এবছৰ আপোনালোকে কটনেৰৰ কাষত থাকিব, কটনেৰৰ হৈ মান মাতিব, অসমবাসী ৰাইজৰ হৈ মান মাতিব। কিন্তু এইটো সময়তে সাধাৰণ সম্পাদকৰ দৰে এটা সন্মানীয় পদবীত থাকি এই টেগটো ইউজ কৰি কোনোবা দলত গৈ যে ব্যক্তিগত লাভালাভ পূৰ্ণ কৰিব, এইটো আমি সম্পূৰ্ণভাৱে মানি নলওঁ। এই তাৰিখত তেখেতে এই ভণ্ডামি কামটো যোনটো কৰিলে তাৰ কাৰণে আমি তেখেতক হোষ্টেলৰ পৰা আমি বেন কৰিছোঁ। সি যাতে হোষ্টেলত খোজ দিব নোৱাৰে। কিন্তু আমি ক'ব বিচাৰিছোঁ, কোনোবা এজন স্বয়ম্ভু ছাত্ৰৰ লম্পট ছাত্ৰ এনে কামে কটন পৰিয়ালৰ বা কটনৰ যিটো গৰিমা মুঠেও ম্লান নকৰে।